নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো ডিএমই নন টেকনিক্যাল এক্সামৰ এডমিট কাৰ্ডসমূহ এতিয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব লিংক এক্টিভ হৈ গৈছে কিদৰে ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম বহুতে কমেন্ট কৰি আছিল আগৰ ভিডিঅ'টোত যে এডমিট নাহে এক্সাম কেনসেল কৰা হৈছে এক্সাম কেনসেল নাই হোৱা আপোনালোকৰ কেৱল গেট 4 যি সকলে এপ্লাই কৰিছিলে গেট 4 ডিএমই এক্সামৰ কাৰণে যি সকলে এপ্লাই কৰিছিলে তেওঁলোকৰহে এক্সামটো কেনসেল কৰা হৈছে ঠিক আছে ডিএমই নন টেকনিক্যাল পদসমূহৰ বাবে যি সমূহে আবেদন কৰিছিলে তেওঁলোকৰ এক্সাম কেনসেল নাই হোৱা 23 মাৰ্চত আপোনালোকৰ এক্সাম হ'ব 21 মাৰ্চৰ পৰা অৰ্থাৎ আজিৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব এক্সাম সেন্টাৰ কোড হ'ব আপোনালোকে এডমিট কাৰ্ডটোত গম পাই যাব এক্সাম দিবলৈ যাওঁতে আপোনালোকে ফটো আইডি প্ৰুফ এটা আৰু লগতে এডমিট কাৰ্ডখন লৈ যাব পাৰিব ফটো আইডি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে লৈ যাব পাৰে ঠিক আছে এখন হৈছে অফিচিয়েল নোটিছখন এডমিট কাৰ্ড কিদৰে ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম যদি আপোনালোকৰ নোটিছখন চাব বিচাৰে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে আপোনালোকে অলপ ৰিজলিউচনটো বঢ়াই ল'ব তাৰ পৰা স্ক্ৰিনশ্বটটো মাৰি ল'ব পাৰিব ঠিক আছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় বহুতে গম পোৱা নাই যে ডিএমইৰ নন টেকনিক্যাল এক্সামটোৰ কথা বহুতে ভাবি আছে যে এক্সাম কেনসেল হ'ল ডিএমইৰ এক্সাম নহয় তেনেকুৱা নহয় এটো দেখিছে অফিচিয়েল ওয়েবসাইটত আপোনালোকৰ আহি গৈছে এডমিট কাৰ্ড গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট আগতে কেৱল টেকনিক্যাল পোষ্টৰ এডমিট কাৰ্ড সমূহে শো কৰিছিলে এতিয়া নন টেকনিক্যালৰো এডমিট কাৰ্ড সমূহ আহি গৈছে ঠিক আছে সাৰ্ভাৰটো অলপ ডাউন চলি আছে যেহেতু এতিয়া খোল খাইছে বহুতে ট্ৰাই কৰিছে এটো সময়ত এতিয়া দেখিছে 504 গেটৱে টাইম আউট দেখুৱাই আছে ইমান চিন্তা কৰিব নালাগে আপোনালোকে এডমিট কাৰ্ডৰ লিংক এক্টিভ হৈছে যেতিয়া আপোনালোকে লাহে লাহে ডাউনলোড কৰি থাকিব পাৰিব এডমিট কাৰ্ড গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট নিউ বুলি যেটো অপচন আছে তাত ক্লিক কৰিলে অকমান সময় ওয়েট কৰিব আপোনালোকে ওয়েট কৰাৰ পাছত আপোনালোকৰ লিংকটো এক্টিভ হৈ যাব ইয়াত আপোনালোকৰ শো কৰিব যেটো সাৰ্ভাৰটো যথেষ্ট ডাউন সেইবাবে বহুত টাইম লৈছে আপোনালোকে যদি আপোনালোকৰ ওপেন হোৱা নাই তেনেহলে অলপ দেৰিকৈ আপোনালোকে চেষ্টা কৰিব ইয়াত দিছে এডমিট কাৰ্ড ফৰ গ্ৰেড 3 নন টেকনিক্যাল ইয়াত আপোনালোকে এপ্লিকেশন নাম্বাৰ অৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি লগইন ডাউনলোড কৰিব পাৰিব ঠিক আছে এপ্লিকেশন নাম্বাৰ যদি মনত নাই কোনো চিন্তা কৰিব নালাগে আপোনালোকে আপোনাৰ যেটো মোবাইল নাম্বাৰ দিছিলে আবেদন কৰোতে যেটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰ আৰু আপোনাৰ যেটো ডেট অফ বাৰ্থ আপোনাৰ এপ্লাই কৰোতে যেটো ডেট অফ বাৰ্থ দিছিলে এই দুইটা ফিল আপ কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব কোনো ধৰণৰ এপ্লিকেশন নাম্বাৰ প্ৰয়োজন নাই যদি মোবাইল নাম্বাৰ ফিল আপ কৰোতে আপোনালোকৰ ডাউনলোড হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে এপ্লিকেশন নাম্বাৰটো ৰিকভাৰ কৰি ল'ব যদি হেৰাই গৈছে কিদৰে কৰিব পাৰিব লগইন অপচনটোত পাব আপোনালোকৰ মই আগৰ ভিডিঅ'টোত দেখুৱাই দিছো কিদৰে আপোনালোকে নিজৰ পাছপোৰ্ট আৰু এপ্লিকেশন আইডি ৰিকভাৰ কৰিব পাৰিব আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে দেখিছে যথেষ্ট সাৰ্ভাৰ ডাউন মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ ফিল আপ কৰাৰ পাছতো ডাউনলোড এডমিট কাৰ্ড অপচনটো ক্লিক কৰাৰ পাছতো এতিয়ালৈকে ডাউনলোড হোৱা নাই যথেষ্ট সাৰ্ভাৰ ডাউন আৰু আপোনালোকৰ যদি বেলেগ কিবা প্ৰবলেম পাইছে হেল্পলাইন নাম্বাৰ দিয়া হৈছে হেল্পলাইন নাম্বাৰটা যোগাযোগ কৰিব তেওঁলোকে নিশ্চয় ৰেসপন্স কৰিব যেহেতু মই ইভিনিং ফোন কৰোঁতে তেওঁলোকে ধৰিছে কৈছে যে গধূলি সময়লৈ এডমিট কাৰ্ডটো আহি যাব যদি কিবা বিশেষ অসুবিধা পায় আপোনালোকে হেল্পলাইন নাম্বাৰ কিটা যোগাযোগ কৰিব পাৰে বা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত মই দি দিম মোৰ যেটো WhatsApp গ্ৰুপ আছে তাত আপোনালোক জয়েন হৈ ল'ব পাৰিব যদি কিবা অসুবিধা পাইছে ডাইৰেক্ট আপোনালোকে মোক পাৰ্সোনালি মেছেজ কৰিব পাৰিব বা আপোনালোকে কমেন্ট কৰি জনাব পাৰিব যদি কিবা অসুবিধা পায় এদৰে অতি সহজতে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব ডেসক্ৰিপচনত গোটেই লিংক এটা পাই যাব আপোনালোকে ডেসক্ৰিপচনটো চেক কৰক তাতে গৈ আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি লওক ধন্যবাদ আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি অলপ উপকৃত হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব